1987 চনত আমাৰ ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছিল। ইয়াতে ক্লাছ 8ৰ পৰা 3 বছৰ আমাৰ বিদ্যালয়তে আছিল। আৰু আজি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আমি অৱশ্যে অলপমান দেৰিকৈ পাইছোঁ, 3টা বজাৰ পিছত পাইছোঁ। কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে মৰ্মাহত। আৰু আমাৰ জুবিন গাৰ্গৰ লগত এই বিদ্যালয়ৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছিল। তদুপৰি ক'ব গ'লে জুবিন গাৰ্গ আমাৰ বিদ্যালয়ৰ এক পৰিচয় আছিল। তেওঁ বিভিন্ন অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ কথা সন্মানে উল্লেখো কৰিছিল। আৰু আমাৰ 2004 চনত ইয়াতে গোল্ডেন জুবিলি হৈছিল। সেই গোল্ডেন জুবিলিত তেওঁ আহি কোনো ধৰণৰ পাৰিশ্ৰমিক নোহোৱাকৈ আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰি গৈছিল প্ৰাক্তন ছাত্ৰ হিচাপে। ঠিক তেনেকৈ আমাৰ 2023 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখে আমাৰ এলামনাই মিট বা প্ৰাক্তন ছাত্ৰ সমাৰোহ হৈছিল। আৰু সেই প্ৰাক্তন ছাত্ৰ সমাৰোহতো তেওঁ সাংস্কৃতিক সন্ধিয়াও উদ্বোধন কৰি গৈছিল। তাত কোনো পাৰিশ্ৰমিকৰ কথা নাছিল। আমাৰ বিদ্যালয়খনক সঁচাকৈ ভাল পাইছিল আৰু ভৱিষ্যতেও তেওঁ প্ৰয়োজন হ'লে তেওঁ আহিম বুলি আমাক সেই সময়তে কথা দিছিল। মাজে সময়ে সোমাইছিলোঁ। গতিকে সেই জুবিন গাৰ্গ যেতিয়া আমাৰ বিদ্যালয়ৰ পৰা নোহোৱা হৈ যাব, এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব, অন্যৰ লগতে আমাৰ বিদ্যালয়ৰ কিন্তু দুখ অকণমান সকলোৱে বেছিকৈ অনুভৱ কৰিব, কাৰণ আমাৰ লগত জড়িত আছিল। তামোলপুৰৰ সৈতে জুবিন গাৰ্গ 3 বছৰ ওতঃপ্ৰোতভাৱে আছিল বাবে আৰু তামোলপুৰৰ সেই সময়ৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁৰ লগত পঢ়িছিল সেইসকলৰ সৈতে ঘনিষ্ঠতা আছিল যিহেতু, সেইকাৰণে তামোলপুৰে এই দুখত সঁচাকৈ বেছি মৰ্মাহত হৈছে। অসমৰ অন্য প্ৰান্ততকৈ তেওঁৰ যেন এই মৃত্যুত আমাৰ তামোলপুৰে বেছি ম্ৰিয়মান হৈছে, আমাৰ তেনেকুৱা যেন লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।